উজনি নহয় অসমৰ কতো পৰা মই আখ্যা দিব নোৱাৰে, ভাৰতৰ পৰা আমি আখ্যা দিব নোৱাৰে। কিয় খেদিব? তেওঁলোক নাগৰিক নহয়, তেওঁলোকক সংবিধান অধিকাৰ দিয়া নাই। প্ৰতিজন নাগৰিকৰ সকলো ঠাইতে অধিকাৰ আছে আৰু সেই অধিকাৰ সুৰক্ষিত কৰিব লাগিব। আৰক্ষী, প্ৰশাসন, চৰকাৰ যন্ত্ৰ, আৰু এইটো ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পদত্যাগ কৰা উচিত। উজনি নহয় অসমৰ কতো পৰা মই আখ্যা দিব নোৱাৰে, ভাৰতৰ পৰা আমি আখ্যা দিব নোৱাৰে। কিয় খেদিব? তেওঁলোক নাগৰিক নহয়, তেওঁলোকক সংবিধান অধিকাৰ দিয়া নাই। নাগৰিকত্বৰ অধিকাৰে তেওঁলোকে নাগৰিকত্ব পাইছেনে? যদি পাইছে সেইটোৰ বিষয়ত কোনো প্ৰশ্ন উত্থাপন হোৱাটোৱে সঠিক নহয়। প্ৰতিজন নাগৰিকৰ সকলো ঠাইতে অধিকাৰ আছে আৰু সেই অধিকাৰ সুৰক্ষিত কৰিব লাগিব। আৰক্ষী, প্ৰশাসন, চৰকাৰ যন্ত্ৰ, আৰু এইটো ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পদত্যাগ কৰা উচিত। উজনি অসমত নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰিব। উজনি অসমত নাগৰিকৰ চলা ফিৰাৰ অধিকাৰ সুৰক্ষিত কৰিব। তেনেহ'লে বৃথা প্ৰচেষ্টা। তাতে কাম কৰিবলৈ যোৱা শ্ৰমজীৱী মানুহক, নামনি অসমৰ মানুহক, বৰাক বেলিৰ মানুহক যি ধৰণৰ অত্যাচাৰ কৰা হৈ আছে, এই অত্যাচাৰ সহজে মানি লোৱা নহ'ব। এআইইউডিএফ দল জাগ্ৰত হৈ সদা আৰু সৰ্বদা এই মানুহখিনিৰ কাৰণে অত্যন্ত প্ৰহৰীৰ দৰে বাৰ্তা আছে, অত্যন্ত প্ৰহৰীৰ ভূমিকা আমি পালন কৰি আছো। আমি যোৱাকালি এই বিষয় লৈ অসমৰ মহামহিম ৰাজ্যপালৰ কাষলৈ গৈছিলোঁ, তেখেতক অৱগত কৰিছোঁ। ৰাজ্যত ভুল উন্টিত হৈছে মানৱতা, ৰাজ্যত ভুল উন্টিত হৈছে সংবিধান, এই কথাবিলাক চৰকাৰৰ দৃষ্টিগোচৰ আমি কৰিব বিচাৰিছোঁ। কিন্তু এই ৰাজ্যত পুলিচি ৰাজ চলিছে, এই ৰাজ্যত পুলিচৰ হাতত মেচিন গান, পুলিচৰ হাতত পিষ্টল থকাৰ কাৰণে আইনলৈ কোনো ভূক্ষেপ নাই, আইনৰ আদালত নাই, বিচাৰ নাই। এইবিলাক কথা ক'ত ক'ম, কেনেকৈ ক'ম, এই কথাবিলাক ক'বলৈ মুখ্যমন্ত্ৰীক এবাৰ সন্মুখৰ পৰা আমাৰ যুৱ বন্ধুসকলক লগত লৈ গৈ ক'ব বিচাৰিছিলোঁ, কিন্তু বাধা আৰোপ কৰিছে। ভাই, দুৰ্ভাগ্য, 21 শতিকাৰ দুৰ্ভাগ্য যে গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক নাগৰিক কেইবাজনো নিৰ্বাচিত জনপ্ৰতিনিধি যেতিয়া মুখ্যমন্ত্ৰীক আমাৰ যুৱ বন্ধুসকলৰ সমন্বিতে, নতুন প্ৰজন্মৰ সমন্বিতে যুৱ বন্ধু বান্ধৱীসকলক লগত লৈ গৈ ক'ব বিচাৰিছোঁ, সন্মুখত চকুত হৈ ক'ব বিচাৰিছোঁ, তেতিয়া তেওঁলোকে ভয় খাইছে। আৰু এই ভয় তেওঁলোকৰ ভিতৰত সোমাই দিয়া হ'ব। 2026 চনলৈকে অসমৰ জনগণ চাই আছে। আজি সামগ্ৰিকভাৱে অসমব্যাপী আপোনালোকে যি হৈছে দেখিছে, স্মাৰ্ট মিটাৰকে আদি কৰি অন্যান্য ক্ষেত্ৰত যি ধৰণৰ দুৰ্নীতি হৈছে, গৰীবৰ পকেট যি ধৰণৰ হৰলুকি হৈছে, এয়া সহজভাৱে অসমৰ জনগণে লৈ থকা নাই। বিজেপিয়ে ভাবিছে যে তেওঁলোকে উঠি ৰজা বহি ৰজা হৈছে, কিন্তু তেওঁলোকৰো পতন হ'ব। সকলোৰে কাৰণে সকলোৰে পাৱাৰ সদায় একেই নাথাকে, এই কথাটো হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ বাহিনীয়ে মনত ৰখা উচিত। যদি এই ডেডলাইনৰ ভিতৰতে যদি তেওঁলোকে কোৱা মতে সকলোখিনি হয়, হিমন্ত বিশ্ব শৰ্মা পদত্যাগ কৰিব লাগে। তেওঁ ফেইলাৰ হয়, তেওঁ হোম ডিপাৰ্টমেণ্ট চম্ভালিব পৰা নাই, তেওঁৰ নিচিনা অযোগ্য অদক্ষ মন্ত্ৰীৰ এই অসমত প্ৰয়োজন আছে বুলি আমি নাভাবোঁ। নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰক, নাগৰিকৰ আৰ্নিঙৰ অধিকাৰ সুৰক্ষিত কৰক, চলাচলৰ অধিকাৰ সুৰক্ষিত কৰক। সেইখন অসম নহয় নেকি? এইখন অসম নহয় নেকি? গুৱাহাটীখন যদি অসম হয়, যোৰহাট শিৱসাগৰ কিয় অসম নহ'ব? যোৰহাট শিৱসাগৰত কিয় ভাৰতীয় নাগৰিক, অসমীয়া নাগৰিক, অসমৰ নাগৰিক কিয় মুক্ত বিচৰণ কৰিব নোৱাৰিব? এই প্ৰশ্ন, এক গণতান্ত্ৰিক প্ৰশ্ন, আৰু এই প্ৰশ্নক তেওঁলোকে যিকোনো প্ৰকাৰে ভেঙুচালি কৰা নচলিব। তেখেতে সাম্প্ৰদায়িক বিবাস্প কৰি গোটেই ৰাজ্যখনক যি ধৰণে বিপথে পৰিচালিত কৰিব বিচাৰিছে, গোটেই ৰাজ্যক যি ধৰণে হিন্দু মুছলমানৰ ৰাজনীতি পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, আমি প্ৰত্যাখ্যান কৰিছোঁ তেওঁৰ এই পৰিৱেশ সৃষ্টিৰ ৰাজনীতি। আমি কৈছোঁ যে আমাৰ দাবী যে এটি গণতান্ত্ৰিক আৰু ধৰ্ম নিৰপেক্ষ সাংবিধানিক ৰাষ্ট্ৰ হিচাপে ইয়াতে মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰিব লাগে, ৰাজধৰ্ম।